কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন PCB চেম্পিয়ন্স ট্ৰফি আয়োজন কৰি বিপদত পাকিস্তান 29 বছৰৰ পাছত দেশৰ ভূমিত ক্ৰিকেটৰ বৃহৎ প্ৰতিযোগিতা পাতি বৃহৎ লোকচানৰ সন্মুখীন পাকিস্তানৰ বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হ'ল পাকিস্তান ক্ৰিকেট বোৰ্ড 869 কোটি টকা খৰচ কৰি 85% আৰ্থিক সংকটৰ সন্মুখীন হ'ল পাকিস্তান ক্ৰিকেট বোৰ্ড অতি তাৎপৰ্যপূৰ্ণভাৱে আয়োজক পাকিস্তানে এখনহে খেল খেলিবলৈ পালে পাকিস্তানৰ মাটিত পাকিস্তানে ৰাৱালপিণ্ডি লাহোৰ আৰু কৰাচীৰ ষ্টেডিয়ামত উন্নতিকৰণৰ বাবে খৰচ কৰিছিল প্ৰায় 58 মিলিয়ন টকা চেম্পিয়ন্স ট্ৰফিৰ খেল পাতিবলৈ ধাৰ্য কৰা বাজেটৰ 50%তকৈও অধিক আছিল এই খৰচ ইভেন্টৰ প্ৰস্তুতিৰ বাবেও 40 মিলিয়ন টকা খৰচ কৰিছিল পাকিস্তানে কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনকভাৱে মাত্ৰ 6 মিলিয়ন টকাহে ঘূৰাই পালে পাকিস্তানে আয়োজনৰ মূল্য আৰু টিকট বিক্ৰী স্পন্সৰশ্বিপৰ পৰা গোটালে হে সামান্য মূল্য বিশেষকৈ পাকিস্তানৰ আয়োজক এখন খেলহে খেলিবলৈ পালে লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত দ্বিতীয়খন বাংলাদেশৰ বিৰুদ্ধে খেলিব লগা খেলত বৰষুণে লগ নিদিলে পাকিস্তানক নিউজ ডেস্ক ৰিপোৰ্ট নিউজ এড আছাম